আমাৰ এটা স্পষ্ট কথা, আমি যুক্তিপূৰ্ণভাৱে কিছুমান সন্দেহ আৰু অভিযোগ উত্থাপন কৰিছোঁ, যি অভিযোগত DFO গৰাকী সম্পূৰ্ণৰূপে জগৰীয়া। কিন্তু আমি দেখিবলৈ পাইছোঁ যে গোলাঘাট জিলা প্ৰশাসনে ফৰেষ্টৰ বিৰুদ্ধে তদন্তৰ আঁতটো উলিয়াব বিচৰা নাই। আমি স্পষ্টভাৱে আঙুলি টুৱাইছোঁ যে DFO গৰাকীয়ে ঘটনা সংঘটিত হোৱাৰ পাছত অকৰ্তৃত্বশীলভাৱে তেখেত হঠাৎ ছুটিত গুচি গৈছে। আজিৰ দিনটোলৈকে, আজি 13 দিনলৈকে ফৰেষ্টৰ পৰা এগৰাকীও দায়বদ্ধ বিষয়াই দশমীৰ ঘৰত খবৰ ল'বলৈ অহা নাই আৰু পুলিচে ইচ্ছাকৃতভাৱে সকলো প্ৰমাণ নষ্ট কৰি দিছে এটা এটাকৈ। গতিকে গোটেই ঘটনাটো বোকাখাত আৰক্ষী আৰু কাজিৰঙা বন বিভাগ সম্পূৰ্ণৰূপে জড়িত হৈ আছে। আৰু ইয়াৰ আগত যেনেকৈ জোনমণি ৰাভাৰ ঘটনাৰ তদন্ত গাপ দিয়া হ'ল, যেতিয়াই লীনা দলেৰ নাম উল্লেখ হৈছিল, আৰু যুচিতা দাসৰ ঘটনা গাপ দিয়া হ'ল যেতিয়াই ছিনিয়ৰ অফিচাৰৰ নাম উল্লেখ হৈছিল, আৰু একেই মডেলত যেতিয়াই দশমী দুৱাৰা ঘটনাৰ লগত DFOৰ নাম সাঙুৰ খালে, তেতিয়াৰ পৰা ৰহস্যজনকভাৱে বোকাখাত আৰু গোলাঘাট আৰক্ষীয়ে গোটেই ঘটনাটো বিপথে নিবৰ কাৰণে চেষ্টা কৰিছে। গতিকে আমাৰ স্পষ্ট কথা, আজি আমি বন্তি প্ৰজ্বলন কৰিছোঁ, শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু হুংকাৰ প্ৰদান কৰিছোঁ। অহা কালিলৈ অৱস্থান ধৰ্মঘট আছে গোলাঘাট নগৰৰ মাজমজিয়াত। ইয়াৰ পাছত আমি পৰহিলৈ স্মাৰক পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ, যিহেতু তেওঁ গৃহমন্ত্ৰী, আৰক্ষীৰো মুখ্য এগৰাকী ব্যক্তি গৃহমন্ত্ৰী। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি হস্তক্ষেপ নকৰে, DGP মহোদয়ে যদি হস্তক্ষেপ নকৰে, যিটো গোচৰত DFO মূল অভিযুক্ত, তেনেস্থলত যদি কেৱল এগৰাকী প্ৰবেশনাৰী পুলিচ অফিচাৰজনা যদি তদন্তৰ নামত ভেকু ভাওনা কৰে, তেতিয়াহ'লে মুখ্যমন্ত্ৰী যিদিনা গোলাঘাটলৈ আহিব, অৰ্থাৎ 27 আগষ্ট, সেইদিনা গোলাঘাট জিলা বন্ধ আমি ইতিমধ্যে যোৱাকালি ঘোষণা কৰিছোঁ। আৰু যদি মুখ্যমন্ত্ৰীয়ে তেনে এটা অনাহুত পৰিস্থিতিৰ মুখামুখি গোলাঘাটত হ'ব বিচৰা নাই, তেতিয়াহ'লে 27 আগষ্টৰ আগতে মুখ্যমন্ত্ৰীয়ে গোলাঘাটৰ নাগৰিক সমাজ আৰু 30টা সংগঠনৰ লগত আলোচনা কৰক আৰু আলোচনাৰ জৰিয়তে বিষয়টো মীমাংসা কৰক। অন্যথা আমি যিকোনো পৰিস্থিতিৰ মুখামুখি গণতান্ত্ৰিকভাৱে হ'বলৈ সাজু হৈছোঁ। কাৰণ জোনমণি ৰাভাক হেৰুৱালোঁ, যুচিতা দাসক হেৰুৱালোঁ, দশমী দুৱাৰাক হেৰুৱালোঁ, আৰু এগৰাকীও যাতে অসমৰ যুৱতী আৰু এগৰাকীও যাতে উঠি অহা প্ৰজন্মৰ যুৱতীক আমি হেৰুৱাব লগা নহয়, সেই কথাটো স্পষ্ট হ'ব লাগিব। অন্যথা আমি যিকোনো গণতান্ত্ৰিক পৰিস্থিতিৰে আমি দশমী ন্যায়ৰ কাৰণে আগবাঢ়ি যাম, এইটো স্পষ্ট কথা। আমাক কোনো গ্ৰেপ্তাৰৰ ভয় দেখুৱাই লাভ নাই, আমাক পুলিচৰ ভয় দেখুৱাই লাভ নাই। আমাৰ চকুৰ সন্মুখত এগৰাকীৰ পিছত এগৰাকী অসমীয়া যুৱতী এনেকৈ অনা অসমীয়া অফিচাৰৰ অত্যাচাৰৰ মুখামুখি হ'ব, এনেকৈ কোনোবা DFOৰ অত্যাচাৰৰ মুখামুখি হ'ব, কোনোবা SPয়ে তেওঁলোকক নিৰ্যাতন চলাব, আমি এইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ। আমাৰ স্পষ্ট কথা, ধাৰাবাহিক আন্দোলন আমি ঘোষণা কৰিছোঁ, 30টা সংগঠন একলগ হৈ আছোঁ আৰু সংগঠনৰ সমৰ্থন বাঢ়িব। গোলাঘাটৰ নাগৰিক সমাজ সন্মুখত আমাৰ লগত আছে। এই অন্যায়ৰ বিৰুদ্ধে আমাক সুবিচাৰ লাগিব, এইটো স্পষ্ট।